আমি এইটো এটা খুবেই দুৰ্ভাগ্যজনক কথা। আমাৰ যোৱা এই সৰস্বতী পূজাৰ দিনটোতে এই দলংখন ভাগি পৰিছিলে। আমাৰ যিটো 37 নং ৰাষ্ট্ৰীয় ঘাইপথ আছে তাৰ নামদাং ঐতিহাসিক নামদাং শিলসাঁকোৰ একদম গাতে লাগি থকা 100 মিটাৰ দূৰতো নহ'ব, গাতে লাগি থকা যিখন নৱনিৰ্মিত অভাৰব্ৰিজ আছিলে সেই অভাৰব্ৰিজখন ভাগি পৰিলে। আৰু এই ভাগি পৰা কাৰণটোৱে হ'ল ইয়াৰ যি দুৰ্নীতি কাৰুকাৰ্যৰ ফলত মানুহৰ নিজৰ পকেট গৰম কৰাৰ স্বাৰ্থত যি বস্তু ব্যৱহাৰ কৰিছিলে, ইয়াত যিখিনি মেটেৰিয়েল ব্যৱহাৰ কৰিব লাগিছিলে সেই মেটেৰিয়েলখিনি উপযুক্ত মেটেৰিয়েল ব্যৱহাৰ নকৰাৰ দুখত আজি এই অভাৰব্ৰিজখন ভাগি পৰিলে। মই প্ৰশ্ন কৰিব বিচাৰিছোঁ, যিকেইটা কোম্পানী আছিলে GDCL আৰু VSD নামৰ যি দুটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ নিৰ্মাণ কোম্পানী এই কাম কৰি থৈ গৈছিলে, জাজিৰ পৰা ডিমৌলৈকে কামখিনি চলাই থৈ গৈছিলে। বাকী বাৰু মই বাকী কথা ক'বলৈ নাযাওঁগৈ, দূৰৰ কথা, একদম নিলগত লাগি থকা নিজৰ ডিষ্ট্ৰিক্টটোৰ ভিতৰত কথাটো কৈছোঁ। তো এই কোম্পানীকেইটাক NHIDCL কৰ্তৃপক্ষই কেনেধৰণে এওঁলোকে এপ্ৰুভেল দিব পাৰিলে যে হয় আপোনালোকৰ কাম সঠিকমতে হৈ গ'ল বুলি কেনেকৈ জনাব পাৰিলে? তো এয়াই আপোনালোকে চকু সন্মুখত আপোনাৰ কেমেৰাত দেখাই পালে যে কেনেকৈ ৰাস্তা খহি পৰিলে। তাৰ পাছত NHIDCL কৰ্তৃপক্ষ, মই যোৱাকালিও ইয়াত উপস্থিত আছিলোঁ, পৰহিও উপস্থিত আছিলোঁ, NHIDCL কৰ্তৃপক্ষক মই ইয়াত দেখা নাপালোঁ। তো দেখা নোপোৱা মানে এতিয়া NHIDCL কৰ্তৃপক্ষই হয়তো তেওঁলোকে নিজৰ দুখ লুকুৱাবৰ কাৰণে তো তেওঁলোকে ইয়াত আহিবলৈ, ৰাইজৰ ওচৰত আহিবলৈ সাহস কৰিব পৰা নাই। আৰু এতিয়া বৰ্তমান যিটো কোম্পানীয়ে কাম চলাই আছে, অক্সোৱা নামৰ যিটো কোম্পানীয়ে কাম চলাই আছে, সেই কোম্পানীটোৰ লগত মই কথা বতৰা হৈছিলোঁ। আৰু অক্সোৱা নামৰ কোম্পানীটোৱে এইটো বিচৰা নাই যে বেলেগে কৰি থৈ যোৱা কামৰ ভাগিদাৰ আমি নহওঁ বুলি, মানে সেইটো বুজাব বিচাৰিছে আমাক। তো এনেকৈ হ'বলৈ গ'লে তো এই দলংখনৰ এতিয়া দায়িত্ব কোনে ল'ব? এতিয়া আমাৰ ডাঙৰ প্ৰশ্ন এইটোৱে হৈ পৰিছে যে এই দলংখনৰ দায়িত্ব কোনে ল'ব? আমি বীৰ লাচিত সেনা অসমৰ ফালৰ পৰা আমি সকিয়নি দিয়াৰ লগতে মই নিজে এজন ইয়াৰ স্থানীয় যুৱক আৰু মই এজন সচেতন যুৱক হিচাপতো মই এই প্ৰশ্নটো কৰিব বিচাৰিছোঁ যে ইয়াৰ দায়িত্বটো কোনে ল'ব? আৰু এতিয়া অসম চৰকাৰে এনেকুৱা কিছুমান বিষয়ববীয়াক পঠাই দিয়ে, NHIDCL কৰ্তৃপক্ষ হওক বা বেলেগেই হওক, তো এনেকুৱা কিছুমান মানুহক পঠায় যিখিনি মানুহ নিজৰ পকেট গৰম কৰিবৰ কাৰণে নিজৰ AC কোঠাত বহি আপোনাৰ নিজৰ পকেট গৰম কৰি লৈ পিনি তেনেকৈ ঘূৰি ফুৰিলে নহ'ব। এতিয়া এটা ইমান গুৰুত্বপূৰ্ণ এটা ৰাষ্ট্ৰীয় ঘাইপথ, তো ইয়াৰ ওপৰেদি দিনটোত হাজাৰ শ গাড়ী অহা যোৱা কৰে, মানুহ অহা যোৱা কৰে। কালি যদি এই ৰাস্তাটো মুকলি হৈ অৱস্থাত যদি এই দুৰ্ঘটনাটো ঘটিলেহেঁতেন তো কিমান এটা ভয়াৱহ ঘটনা ঘটিলেহেঁতেন। এই আচলতে এই যি আচলতে ঘটনা, সেই ঘটনাৰ পাছতে আচলতে এই গোটেই প্ৰশ্নসমূহো আচলতে উত্থাপিত হৈছে। আপোনাৰ পৰা আমি আৰু এটা প্ৰসংগত জানিব খুজিম যে আমি এই যে আচলতে দলংখন, এই দলংখনৰ তলেদি আচলতে ৰাইজসকল বা আপুনি মই অহা যোৱা কৰিলোহেঁতেন, আমি এইফালে আচলতে যদি অহা যোৱা কৰিলোহেঁতেন। আৰু আমি আৰু এটা বিষয়ত আপোনাৰ পৰা জানিব খুজিম যে কেইদিনমানৰ আগতে এজন শিশু আচলতে যি 4 লেণ্ডৰ এখন ৱাল বাগৰি মৃত্যুমুখত পৰিছিল। সেই ঘটনা মাৰ নগ'লেই এই যি ঘৰখন, সেই ঘৰখনতো বৰ্তমান সময়ত আচলতে উচুপনি। গোটেই যিটো আচলতে প্ৰসংগ, কেতিয়াবা যদি ৱাল বাগৰি পৰে, কেতিয়াবা দলং ভাগি পৰিছে, গোটেই কাম কাজখিনি কেনেকুৱা ধৰণৰ বুলি ভাবিছে আপোনাৰ? হয়, এই ঘটনাটো মই অৱগত কৰিবলৈ ভাবিছিলোঁ, আপুনি প্ৰশ্নটো কৰিলে ভালেই হ'ল। তো এই কিছুদিনৰ আগত, যোৱা আপোনাৰ এবছৰ হোৱাই নাই, তো এটা আমাৰ নিচেই কাষতে যিখন দলং ইয়াত ভাগা দেখি আছে, এই দলংখনৰ নিচেই কাষতে তো এজন আমাৰ কিশোৰ, তো 12 বছৰীয়া এজন কিশোৰ এই দলঙৰ প্লেট পৰি পিনি তেওঁ মৃত্যুমুখত পৰিলে। তো তেতিয়াও আপোনাৰ অক্সোৱা নামৰ কোম্পানীটোৱে কোনো ব্যৱস্থা বহন নকৰিলে। আৰু তাৰ পাছত এতিয়া মেইন প্ৰশ্নটো হ'ল যে এতিয়া NHIDCL কৰ্তৃপক্ষ আহক, আৰু মই অনুৰোধ কৰিছোঁ যদি এইবাৰ কেনেবাকৈ পকেট গৰম কৰা কোনোবা NHIDCL কৰ্তৃপক্ষ আহিবলৈ হয়, মানে মানুহৰ জীৱনৰ লগত হেতালি খেলা কোনোবা কৰ্তৃপক্ষ যদি ইয়াৰ বিষয়ববীয়া আহে, হয়তো তেওঁলোকক পিঠি বহলকৈ পঠাই দিয়া হ'ব ইয়াৰ পৰা, আৰু নহ'লে তেওঁলোকৰ ওপৰত এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু আমি বীৰ লাচিত সেনা অসমৰ ফালৰ পৰা এইটোৱে সকিয়নি, যদি এওঁলোকে অতি শীঘ্ৰে যদি একো সিদ্ধান্ত যদি নলয়, তেতিয়াহ'লে হয়তো আমি এইটো পৰ্যায়ত আহি পৰিম যে এতিয়া যিটো অক্সোৱা নামৰ কোম্পানীয়ে কাম চলাই আছে, সেই কোম্পানী আমি কাম
বন্ধ ৰাখিম, জাজিৰ পৰা ডিমৌলৈকে আমাৰ কাম বন্ধ কৰি তেওঁলোকৰ কাম স্থগিত কৰি দিম। স্থগিত কৰিব। আৰু এটা প্ৰসংগত আপোনাৰ পৰা আমি জানিব খুজিম যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত কয় যে দুৰ্নীতিমুক্ত অসম গঢ়াৰ কথা কয়। বিভিন্ন সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আচলতে আহিছিল, ইয়ালৈ আহিছিল, আমি আচলতে গম পাইছোঁ। এই দলংখন আচলতে চাইছেনে নাই আমি নাজানো, কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আচলতে সদায় আচলতে দুৰ্নীতিৰ কথা কয়, মানে আচলতে দুৰ্নীতিমুক্ত অসম গঢ়াৰ কথা কয়। গতিকে গোটেই যিটো প্ৰসংগ আচলতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে এজন আচলতে মুখ্যমন্ত্ৰী থকা অৱস্থাত, হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন আচলতে দক্ষ ৰাজনীতিবিদ থকা অৱস্থাত তেখেতৰ আচলতে যি কাৰ্যকালত এনেধৰণৰ আচলতে ঘটনা সংঘটিত হৈছে। আৰু তাতকৈ এটা গুৰুত্বপূৰ্ণ কথা যে অখিল গগৈৰ দৰে এজন আচলতে বিধায়ক থকাৰ অৱস্থাত এনেকুৱা আচলতে তেখেতৰ সমষ্টিত বৰ্তমান সময়ত এখন আচলতে তাজপাতৰ দৰে দলং খহি উঠিল। কিন্তু দেখিবলৈ পোৱা গৈছে যে যি আচলতে বিধায়ক অখিল গগৈ ইয়ালৈ আহিছিল। মই সিমানটো বাৰু মই অৱগত নহয় যে অখিল গগৈ ইয়াত আহিছিল নে নাই অহা, কিন্তু মই এইটো জানো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান কি থাকিল? মই তেখেতলৈ এটাই আহ্বান থাকিলে যে আপোনাৰ নিচিনা এজন CM আমি পোৱাৰ পাছতো যে এখন অভাৰব্ৰিজত 2 চোতা 2.5 চোতা ৰ'দে এখন অভাৰব্ৰিজ নিৰ্মাণ কৰিব পাৰি জানো? মোৰ প্ৰশ্ন সেইটো উত্থাপন হৈছে তেওঁলৈ। আপুনি নিজে আপোনাৰ কেমেৰা দেখাই দিব পাৰে, এই 2 চোতা 2.5 চোতা ৰ'দে এখন অভাৰব্ৰিজ নিৰ্মাণ কৰিব পাৰি। আমাৰ নিজৰ থাকিব বনোৱা ঘৰটোত আমি ছাদখন ঢেলাই দিলেও আমি 2 চোতা 2.5 চোতা ৰ'দ ব্যৱহাৰ নকৰোঁ। তাৰ ইয়াত ইমান এটা গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এখন গুৰুত্বপূৰ্ণ দলং, সেই দলংখনত 2 চোতা 2.5 চোতা ৰ'দ ব্যৱহাৰ কৰিছে। আৰু তাৰ লগতে আৰু এটা প্ৰশ্ন আছে আমাৰ যে এতিয়ালৈকে সেই কোম্পানীকেইটাৰ মানুহক এৰেষ্ট কৰা নাই কিয়? GDCL আৰু VSD নামৰ সেই দুটা কোম্পানীৰ বিষয়ববীয়াই হওক বা সেই মালিকেই হওক, তেওঁলোকক এৰেষ্ট কৰা নাই কিয়? মই যিমান দূৰ শুনা পাইছোঁ তেওঁলোকক গোটেই নৰ্থ ইষ্টত বেন কৰা হৈছে বুলি শুনা পাইছোঁ মই। যদি বেন কৰিলে তেতিয়াহ'লে তেওঁলোকে যিখিনি ৰাস্তা যে নিৰ্মাণ কৰি থৈ গ'ল, যিখিনি দলং নিৰ্মাণ কৰি থৈ গ'ল, সেই দলংখিনি আপোনালোকে আকৌ এটা ছাৰ্ভিলেঞ্চ নকৰিলে কিয়? আৰু এতিয়া আৰু এটা কথা সোধোঁ যে আচলতে এই যে 5টা বছৰৰ পাছত আচলতে গোটেইবোৰ ভাগি গ'ল, এতিয়া তেখেতলোকৰ বহুত ঠিকাদাৰী প্ৰতিষ্ঠান আছে, গোটেই প্ৰতিষ্ঠানবোৰ বা যিবিলাক দলং, সেই দলংসমূহৰ ওপৰত আপোনালোকৰ বিশ্বাস আছেনে নাই? বিশ্বাস নাই। এতিয়া বৰ্তমান যিখিনি অভাৰব্ৰিজ আগৰ কোম্পানীয়ে বনাই থৈ গুচি গ'ল, VSD হওক বা GDCL হওক বনাই থৈ গ'ল, সেই দলংখিনিৰ ওপৰত আমাৰ কোনো বিশ্বাস নাই। কোন টাইমত ক'ত খহি পৰে আপুনিও ধৰিব নোৱাৰিব। আৰু এতিয়া আমাৰ নিচেই কাষতে লাগি আছে আমাৰ গৈসাগৰ যিখন অভাৰব্ৰিজ আছে, তো গৈসাগৰ অভাৰব্ৰিজখনো হয়তো কাইলৈ খহি পৰিব। যদি এজাক বৰষুণ আহে, বৰষুণত খহি পৰিব। কাৰণ তাত কিয় হৈছে এই ঘটনাটো, যিখিনি ইয়াত মাটি পেলোৱা হৈছে, এই মাটিখিনি পাহাৰৰ পৰা যিখিনি মাটি আনি পেলাব লাগিছিলে, সেই মাটিখিনি আমাৰ নিচেই কাষত লাগি থকা দিখৌ নদীৰ পাৰৰ পৰা মাটিখিনি আনি পিনি পেলাই আছে। আৰু যিখিনি গোটেই বোকা মাটি পেলাই আছে, বোকা মাটি পেলাই থকাৰ ফলত এই ঘটনাখিনি সংঘটিত হৈ আছে। আৰু তাৰ লগতে আৰু এটা ডাঙৰ কথা কি হয়, যেতিয়া কোনোবা কৰ্তৃপক্ষ আহে এই তদাৰক কৰিবৰ কাৰণে, কি কৰে তেওঁলোকে সেই বোকা মাটিৰ জেগাত তাৰ ওপৰত ৰঙচুৱা বালিয়া মাটি পেলাই পিনি তেওঁলোকে সেই নিজৰ ভুল ঢাকিবৰ কাৰণে ঢাক চাল দি পিনি ৰাখি থৈ দিয়ে। হয়। আৰু আমি বৰ্তমান সময়ত যি আচলতে অৱস্থা